ভগৱান দয়াৰ সাগৰ। ভগৱানে নিদিলে একো কামেই আমি হাতত তুলি ল'ব নোৱাৰোঁ। আজি আমাৰ ক্ষেত্ৰতো সেয়াই হৈছে। এয়া ভগৱানৰ আশীৰ্বাদ ক্ৰমে আমি আজি এখন ঘৰ বনাবলৈ সক্ষম হৈছোঁ। আৰু এই ঘৰখন বনাওঁতে যথেষ্টখিনি কষ্ট কৰিবলগীয়া হৈছে। কষ্ট নকৰিলে মানুহে সহজতে একো বস্তুৱেই নাপায়। আৰু কষ্টৰ ফল সদায় মিঠা বুলি মানুহে কয়। সঁচাকৈ কষ্ট কৰিলে মানুহে কিবা এটা জীৱনত কৰিব পাৰে, সেয়া মই বিশ্বাস কৰোঁ। আমাৰো এটা RCC বিল্ডিং বনাইছোঁ, 38 স্কুৱাৰ 100 ফিটৰ। এই ঘৰটি বনাওঁতেও যথেষ্টখিনি কষ্ট কৰিবলগীয়া হৈছে। তথাপিও বনাই আছোঁ। কেনেদৰে হয়গৈ নাজানো, সময় লাগিব। এয়া প্লাষ্টিক পাৰিছে, ৰড সোমোৱাইছে ওপৰত গাঁঠিবৰ বাবে জালিখন। এখেতসকলেও বৰষুণত ৰ'দত তিতি কামখিনি কৰি আছে। এখেতসকলেও আমাক যথেষ্টখিনি সহায় কৰিছে। এনেকৈ এখন ঘৰ বনাবলৈ লৈছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ ক্ৰমে আশীৰ্বাদ কৰিব, যাতে আমি এই ঘৰখন সুন্দৰকৈ বনাব পাৰোঁ আৰু ওপৰলৈও যাতে আমি গাঁঠি যাব পাৰোঁ, তাৰ আশীৰ্বাদ কৰিব। মানুহৰ আশীৰ্বাদ অবিহনে একো বস্তুৱে সফল নহয় বুলি কয়। যিদৰে ভগৱানৰ আশীৰ্বাদ নহ'লে আমি এখোজো আগবাঢ়ি যাব নোৱাৰোঁ, সেইদৰে মা দেউতাৰো আশীৰ্বাদ লাগিব। যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব।